বৰপেটাত অনুষ্ঠিত হ'বলগীয়া তৃতীয় বাৰ্ষিক ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলাৰ ৰবিবাৰে লাইখুঁটা স্থাপন কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে। বৰপেটাত অনুষ্ঠিত হ'বলগীয়া তৃতীয় বাৰ্ষিক ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বিজ্ঞান মেলাৰ ৰবিবাৰে লাইখুঁটা স্থাপন কৰা হয়। অহা ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখৰ পৰা 18 তাৰিখলৈ বৰপেটাৰ পৌৰসভাৰ খেলপথাৰত 8 দিনীয়াকৈ এই অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা বিপণীয়ে বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলাত অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলাৰ লাইখুঁটা স্থাপন কৰে বৰপেটাৰ সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে। তেওঁৰ লগত সহযোগ কৰে বিশিষ্ট সাহিত্যিক শিক্ষাৰত্ন বঁটা প্ৰাপক অক্ষয় কুমাৰ মিশ্ৰ, বৰপেটাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস, সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাক্তৰ তাৰাপ্ৰসাদ দাসৰ লগতে বৰপেটাৰ বহুকেইজন বিশিষ্ট ব্যক্তি আৰু দল সংগঠনৰ সদস্যই। আজি আমি বৰপেটা গ্ৰন্থমেলা আৰু বিজ্ঞান মেলাৰ লাইখুঁটা আজি কৰা হ'ল। আমাৰ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া প্ৰভুই কৰিলে আৰু আপোনালোকে সকলোৱে অৱগত যে অহা 11 ফেব্ৰুৱাৰীৰ পৰা গ্ৰন্থমেলা আৰু বিজ্ঞান মেলা আৰম্ভ হ'ব। ইয়াৰ জৰিয়তে নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বুদ্ধিক মানসিক বিকাশ হ'ব আৰু আমি দেখা পাওঁ যে অসমৰ বিভিন্ন চহৰত গ্ৰন্থমেলা হয়, কিন্তু বৰপেটাত খুব কমেই হয়। গতিকে আমিও আজি 2 বছৰ কৰিছিলোঁ, এইবাৰ আমি কৰিছিলোঁ, ডাঙৰকৈ কৰাৰ কাৰণে এটা চেষ্টা কৰিছোঁ। নিশ্চয় ৰাইজে সহযোগ কৰিব, প্ৰতিটো স্কুল প্ৰতিষ্ঠানে সহযোগ কৰিব, ছাত্ৰ ছাত্ৰীয়ে সহযোগ কৰিব আৰু ভাবিছোঁ যে আমি এইটো কণ্টিনিউ কৰিলে অন্ততঃ বৰপেটাৰ এটা পৰিৱেশ এটা ভাল হ'ব বুলি আমি আশা কৰিছোঁ। এইটো সঁচা কথা যে আজি বৰ্তমান এটা গ্ৰন্থৰ প্ৰতি এটা প্ৰত্যাহ্বান আহিছে, কাৰণ আমাৰ এই যিটো মোবাইলৰ যিটো বা আজি যিটো আমি দেখা পাওঁ, এই ল'ৰা ছোৱালীবিলাকে দিনটো মোবাইলতে ব্যস্ত হৈ থাকে, কিতাপত নিজৰ শ্ৰেণীৰ কিতাপ পঢ়ে, স্কুলীয়া কিতাপ পঢ়ে, বাহিৰা কিতাপ একদম পঢ়াৰ প্ৰতি অনীহা হৈ গৈছে। নিশ্চয় মই ভাবোঁ যে মাক দেউতাকে অভিভাৱকে ল'ৰা ছোৱালীক লৈ আহিলে অন্ততঃ কিতাপবিলাক লাৰি গ্ৰন্থবিলাক চাই চিতিও অন্ততঃ তেওঁলোকে অলপ কিছু পৰিমাণৰ গ্ৰন্থৰ প্ৰতি আকৃষ্ট হ'ব। আৰু ইয়াত এটা কথা ঠিক যে আমাৰ যিহেতু এইটো বিজ্ঞান মেলাও হ'ব আৰু বিজ্ঞানৰ যথেষ্টখিনি গ্ৰন্থ এটা থাকিব বা বিজ্ঞানৰ যথেষ্টখিনি প্ৰদৰ্শনী থাকিব। ইয়াৰ জৰিয়তে ল'ৰা ছোৱালী অন্ততঃ কিছু পৰিমাণে হ'লেও বিজ্ঞানৰ প্ৰতি এটা আকৃষ্ট হ'ব বুলি আমি আশা কৰোঁ। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।